জয় আই অসম। সকলোকে মই দেখুৱাব বিচাৰিছোঁ যে আমি শদিয়াত এজন অসমীয়াৰ তিনিচুকীয়া এজন অসমীয়াগিৰি সন্তোষ, মই, তুষাৰ আৰু মাজতে দেখিছে মুগা গামোচা লৈ থকা এজন ব্যক্তি। তেওঁৰ নাম হ'ল অমিত কোঁৱৰ আৰু তেখেতৰ শদিয়াত মৎস্য পালনৰ ব্যৱসায় আছে আৰু সেই ব্যৱসায়কে আমি চাবলৈ আহিলোঁ। নমস্কাৰ, বৰ্তমান মই উপস্থিত আছোঁ শদিয়াৰ বকাপুল গোহাঁইগাঁৱত আছোঁ আৰু এইফালে মোৰ পিছফালে আছে অমিত দা। এই শদিয়াত তেখেতৰ পুখুৰী আছে। শদিয়াত এজন তেখেত মৎস্য পালনৰ লগত জড়িত ব্যক্তি আৰু তেখেতৰ বহুত ব্যৱসায় আছে। অসমীয়া হিচাপে মই অমিত দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমি ভাবোঁ আমাৰ গাঁৱত 5 বিঘাৰ ওপৰত পুখুৰী থাকিলে, এইটো 5 বিঘা মানে বা এবিঘা থাকিলেই মানে পুখুৰী আমি ফিচাৰী বুলি কওঁ। কিন্তু ইয়াত দেখিছোঁ ইমান ডাঙৰ এটা ফিচাৰী, য'ত 30-40 বিঘা মাটি 5-6টামান কেইটামান আছে অমিতা? 7টা পুখুৰী আছে, প্ৰায় 40 বিঘাৰ ওচৰত হ'ব। আৰু ইয়াত বৰ্তমান তেওঁ মৎস্য পালন কৰিছে, হাঁহ পালন কৰিছে আৰু ইয়াতে সংস্থাপন পাইছে বহু লোকে। আৰু মই সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ আৰু নিজৰ অসমীয়া হিচাপে পৰিচয় দিবৰ বাবে ভাল পাইছোঁ আৰু সেই উদ্দেশ্যে আমি ইয়াত উপস্থিত হৈছোঁহি আৰু আহি ভাল লাগিলে। এতিয়া অমিতাই কেনেধৰণে এই ব্যৱসায়টোৰ লগত জড়িত হ'ল আৰু কি ধৰণে ভাবি পেলাই আৰু যে নিজৰ কথা চিন্তা নকৰি আনৰ কথাও চিন্তা কৰে, সেই কথাটো অমিতাৰ নিজৰ মুখেৰে শুনিলে মই ভাল পাম। অমিতা, আপুনি দুআষাৰ কওক। হয় কল্যাণ, তোমালোক চব ইয়াত অহাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। কল্যাণ, সন্তোষ, বাকী ভাইসকল। ইয়াত একচুৱেলি আমি আজি 2-3 বছৰমানৰ আগতেই আমাৰ কাষতে থকা গোহাঁইগাঁৱৰ 3-4টা পৰিয়াল আৰু আমি 2-3জন, শদিয়াৰ 2জন, বাকী মই তিনিচুকীয়াৰ অকলেই, আটাই মিলি পেলাই আমি এইখিনি বিল হয় একচুৱেলি বিল সদৃশ্য জেগা আছিলে, পিটনি টাইপ আছিলে। আমি এইখিনি ফকলেণ্ড বা অন্যান্য জেচিবি এইবোৰ লগাই পেলাই আমি ধুনীয়াকৈ পাৰ বান্ধি আমি প্ৰায় 40-50 বিঘা খেতি কৰোঁ, মাছৰ খেতি। আমি ভৱিষ্যতে প্লেনিং কৰিছোঁ, আমি মানে তিনিচুকীয়াত ইয়াৰ পৰাই তিনিচুকীয়া, দুলীয়াজান বা ডিব্ৰুগড়বাসীলৈ ইয়াৰ পৰাই অলপ কোৱালিটি মাছ, লোকেল কোৱালিটি ডাঙৰ মাছ আমি খুৱাব পাৰিম। সম্পূৰ্ণ বাই ডিফল্ট অৰ্গেনিকভাৱে আমি পালন কৰোঁ। আমি কোনো ৰাসায়নিক সাৰ নিদিওঁ, ইউৰিয়া ফিউৰিয়া আমি ইউজেই নকৰোঁ। আমাৰ ইয়াত সৰিয়হ খলি, চাউলৰ গুড়া, বাকী স্থানীয়ভাৱে আমি ইয়াত ভাৰ্মি কম্প'ষ্ট কৰি আমাৰ প্লাংটন উৎপাদনৰ কাৰণে আমি সেইবোৰ ব্যৱহাৰ কৰোঁ। সম্পূৰ্ণ মানে নেচাৰেলি ডাঙৰ হয়, কাৰণ নেচাৰ জেগা এখন শদিয়া এখন প্ৰকৃতিৰ কি ক'ম আৰু দান আৰু আমাৰ শদিয়াখন। এই প্ৰকৃতিৰ মাজত আমি প্ৰাকৃতিকভাৱেই ডাঙৰ দীঘল কৰিছোঁ মাছ, আৰু ৰাইজলৈ বহুত সোনকালে ইয়াৰ পৰা আমি ডাঙৰ মাছ উপহাৰ দিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আৰু অনাগত দিনত আপোনাৰ উন্নতি হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।